নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আজি মোৰ এটো নতুন ভিডিও লৈ আপোনালোকক দেখাম যে মোবাইল আইডি কেনেকৈ ভোটাৰ আইডি ডাউনলোড কৰিব পাৰে আৰু যাৰ ভোটাৰ আইডিত মোবাইল নম্বৰ কেনেকৈ লিংক কৰিব পাৰে আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু মোৰ চেনেলটো যদি নতুন হয় আপোনালোকে সাবস্ক্ৰাইব কৰি দিয়ক বেল আইকনটো বজাই দিয়ক আৰু টাইম লছ নকৰি এতিয়া বলক আপোনালোকৰ ভিডিওটো আৰম্ভণি কৰো আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব ব্ৰাউজাৰ ওপেন কৰি আপোনালোকে সাৰ্চ বাৰত লিখি দিব nvs বুলি আপোনালোকে সাৰ্চ কৰি দিয়াৰ লগে লগে কি হ'ব আপোনালোকৰ সন্মুখত এখন নতুন পেজ খোল খাব এনেকৈ নতুন পেজ খোল খাৰ পিছত স্ক্ৰলটো অলপ ডাউন কৰিব ডাউন কৰি উঠে আপোনালোকে হোম পেজ দেখা পাইছে তাতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে অলপ সময় ওয়েট কৰিব পেজটো লোডিং হ'ব আৰু বন্ধু বান্ধৱীসকল আপোনালোকে মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো সাবস্ক্ৰাইব কৰাৰ কথা কেতিয়াও পাহৰি নাযাব আৰু ভিডিওটোত এটা লাইক দিয়ক তাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইন্টাৰফেস খোল খাব ইন্টাৰফেসটো খোল খাৰ পিছত আপোনালোকে স্ক্ৰলটো অলপ ডাউন কৰিব স্ক্ৰলটো ডাউন কৰি উঠি আহিলে আপোনালোকে তাতে দেখা পাব যে এপিক ডাউনলোড বুলি এটা অপচন আছে তাতে ক্লিক কৰি দিব তাতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব যে আপোনালোকৰ মোবাইল নম্বৰটো বহাব মোবাইল নম্বৰ বহাই আপোনালোকে ক্যাপচাৰ কোডটো বহাই দিব আপোনালোকৰ ক্যাপচাৰ কোড বহাই দিয়াৰ পিছত আপোনালোকে ৰেজিষ্টাৰ অটোপে বুলি অপচন আছে তাতে ক্লিক কৰি দিব তাতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন পেজ এনেকুৱাকৈ খোল খাব এনেকুৱাকৈ নতুন পেজখন খোল খাৰ পিছত আপোনালোকে কি কৰিব এপিক নম্বৰ বুলি এটা অপচন আছে তাতে হেতু বক্সত আপোনালোকৰ এপিক নম্বৰটো ধুনিয়াকৈ বহাই দিব এপিক নম্বৰটো বহাৰ পিছত আপোনালোকে তলত দেখা পাইছে যে সিলেক্ট ষ্টেট তাতে ক্লিক কৰি দিব তাতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা নতুন পেজ খোল খাব আপোনালোকে ষ্টেটটো সিলেক্ট কৰি দিব ষ্টেটটো সিলেক্ট কৰাৰ পিছত আপোনালোকে সাৰ্চ বাৰত ক্লিক কৰি দিব সাৰ্চ অপচনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইন্টাৰফেস আহি যাব তাৰ পিছত আপোনালোকে কি কৰিব স্ক্ৰলটো অলপ ডাউন কৰিব স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকে তাতে দেখা পাইছে যে সেন্ড অটোপে তাতে ক্লিক কৰি দিব সেন্ড অটোপেত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব আপোনালোকৰ মোবাইলত এটা অটোপে যাব অটোপে কোডটো ধুনিয়াকৈ বহাই দিব বলে আপোনালোকে ভেৰিফাইড ক্লিক কৰি দিব ভেৰিফাইড ক্লিক কৰাৰ পিছত অলপ সময় ওয়েট কৰিব পেজটো লোডিং হৈ আছে তাৰ পিছত আপোনালোকে কি কৰিব আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব এনেকুৱাকৈ পেজখন খোল খাবৰ পিছত আপোনালোকে কি কৰিব ডাউনলোড এপিক বুলি এটা অপচন আছে তাতে ধুনিয়াকৈ ক্লিক কৰি দিব তাতে ক্লিক কৰাৰ পিছত আপোনালোকে অলপ সময় ওয়েট কৰিব অলপ সময় ওয়েট হোৱাৰ পিছত আপোনালোকৰ মোবাইলত পিডিএফ হিচাপত আই কাৰ্ডটো ডাউনলোড হৈ যাব পিডিএফত ডাউনলোড হোৱাৰ পিছত আপোনালোকে কি কৰিব আই কাৰ্ডটো লৈ যিকোনো এটা কম্পিউটাৰ দোকানত যাব কম্পিউটাৰৰ দোকানত যাই আপোনালোকে আই কাৰ্ডটো পিভিসি কাৰ্ডত ধুনিয়াকৈ বনাই লৈ আহিব আৰু এটা কথা আপোনালোকে কেতিয়াও পাহৰি নাযাব যিজন ব্যক্তিৰ আই কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক আছে সেইজন ব্যক্তিয়ে এনেকুৱাকৈ ধুনিয়াকৈ ডাউনলোড কৰিব পাৰিব আৰু যিজন ব্যক্তিৰ আই কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক নাই সেইজন ব্যক্তিৰ আই কাৰ্ডত কিন্তু এনেকুৱাকৈ আহি যাব যে দা ফিজিক্যালি টু আপডেট ইউৰ মোবাইল নম্বৰ is available in form 8 আপোনালোকক ইয়াতে কৈছে যে 8 নম্বৰ ফৰ্মত যে আপোনালোকৰ আই কাৰ্ডটো মোবাইল নম্বৰৰ লগত লিংক কৰক আৰু আপোনালোকৰ 8 নম্বৰ ফৰ্মটো ফিল আপ কৰিব লাগলে আপোনালোকে কি কৰিব কেনেকৈ ফিল আপ কৰিব আপোনালোকক এ টু জেড দেখাই দিম আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকক আপোনালোকে কি কৰিব বেগত ক্লিক কৰিব বেগত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস এটা খোল খাব ইন্টাৰফেসটো খোল খাৰ পিছত আপোনালোকে কি কৰিব স্ক্ৰলটো অলপ ডাউন কৰিব স্ক্ৰলটো ডাউন কৰি আহাৰ পিছত আপোনালোকে তাতে দেখা পাইছে যে ফিল আপ ফৰ্ম 8 আপোনালোকে তাতে ক্লিক কৰিব তাতে ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব অলপ সময় ওয়েট কৰিব নতুন পেজটো খোল খাওঁতে সময় লাগিব আপোনালোকে কি কৰিব অলপ সময় ওয়েট কৰিব মোৰ যেটো ইন্টাৰনেট স্লো মাৰিছে আপোনালোকে দেখাই পাইছে আপোনালোকৰ বা ইন্টাৰনেট কেনেকুৱা আপোনালোকৰ চালু থাকিলে পটকে আহি যাব আপোনালোকৰ সন্মুখত দেখা পাব যে এনেকৈ নতুন এটা ইন্টাৰফেস খোল খাব তাৰ পিছতে দুটা অপচন আছে সেলফ আৰু এটা আছে আপোনালোকৰ আদাৰ সিলেক্ট ৰুলছ আপোনালোকে আদাৰ সিলেক্ট ৰুলত ক্লিক কৰিব তাৰ পিছত আপোনালোকে কি কৰিব ইউপিক নম্বৰ যেটো হয় এটো আপোনালোকে এন্টাৰ কৰি দিব এন্টাৰ কৰি দিয়াৰ পিছত আপোনালোকে কি কৰিব ইয়াতে ওকে বটন যেটো আছে এটো ক্লিক কৰি দিব বন্ধু বান্ধৱীসকল আজি ভিডিওটো এইখিনিতে এৰি দিছো কাৰণ এই ভিডিওটো বহুত দীঘলীয়া হৈ যায় আছে আৰু আপোনালোকৰ কাৰণে নেক্সট এটা ভিডিও লৈ আহিম তাতে ইউজাৰ পাসওয়াৰ্ড কেনেকৈ বনাই আপোনালোকে 8 নম্বৰ ফৰ্মটো কেনেকৈ ফিল আপ কৰিব আৰু কেনেকৈ আপোনালোকৰ মোবাইল নম্বৰৰ সৈতে আই কাৰ্ড লিংক কৰিব ভোটাৰ আইডি কেনেকৈ লিংক কৰিব